ঢকুৱাখনৰ সুনীল গগৈ হত্যাকাণ্ডৰ নতুন মূৰ অৰ্ধদগ্ধ মৃতদেহটো কাৰ সুনীল গগৈৰ নে জাহাংগীৰৰ ঢকুৱাখনৰ সুনীল গগৈ শিহৰণকাৰী হত্যাকাণ্ডই 15টা দিন অতিক্ৰম কৰিলে এই লোমহৰ্ষক হত্যাকাণ্ডৰ ক্লু বিচাৰি থকাৰ মাজতে দুধুৰ মুধুৰ অৱস্থাত আৰক্ষী লগতে সুনীল গগৈৰ পৰিয়াল এই মুহূৰ্তত উঠা আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে হত্যাকাৰী জ্বলাই দিবলৈ চেষ্টা কৰা মৃতদেহটো কাৰ লক্ষণীয়ভাৱে পোহৰলৈ আহিছে সুনীল গগৈৰ হত্যাকাণ্ডৰ দুদিন পূৰ্বে নিখোজ হৈছিল তেওঁৰে ঘৰত কাম কৰা এজন ৰাজমিস্ত্ৰী নাম জাহাংগীৰ ঘৰ ধুবুৰী এই জাহাংগীৰৰ কোনো খুমসূত্ৰ নাই এই পৰ্যন্ত সুইচ অফ হৈ আছে জাহাংগীৰৰ মোবাইল ফোন ইয়াৰ পাছতে উত্থাপন হৈছে বহু প্ৰশ্নৰ হত্যাকাণ্ডৰ বলি আসলতে কোন হল ৰাজমিস্ত্ৰী জাহাংগীৰ নে সুনীল গগৈ হত্যাকাৰীয়ে জ্বলাই দিবলৈ চেষ্টা কৰা মৃতদেহটো প্ৰকৃততে কাৰ তেওঁলোকে অকনমান কিবা এটা হলো আমাক জানিবলৈ দিব লাগিছিল তেওঁলোকে আশাক দিয়া মতেটো আমাৰ 10 দিনৰ কাম কৰা আগতে কিবা এটা ক্লু উলিয়াই দিম বুলি কৈছিল কিন্তু আজি 15 দিন হল এতিয়ালৈকে একোই আমাক জনোৱা নাই জনালেও হদে আমি আপোনালোকক সোনকালে জনাই আছো এনেকৈ আশাক দি আছে এতিয়া যেতিয়া নেকি এতিয়ালৈকে নাই এই কেছটো হৈ গল সেইটো কাৰণে এতিয়া মোৰ তাৰ পৰা সন্দেহ হৈছে তাকো কিবা চাল কৰি তাক লগত লৈ ললে নেকি এও ডিটেইলছবোৰ জানিবলৈ কাৰণ কেলে হিহতে আজি এবছৰ হৈ গল থকা এও প্ৰায়খিনি কথা গম পাইছিলে তেওঁ আৰক্ষী আটক কৰিছে নেকি এতিয়ালৈকে পোৱা নাই বুলি কৈছে সেইটো এটা কেনেকুৱা কি ৰহস্য মই একো বুজি পোৱা নাই ইপিনে এই সমূহৰ মাজতে ঘটনাস্থলীত উদ্ধাৰ হোৱা এডাল বেল্টে এই সন্দেহ আৰু গাঢ় কৰি তুলিছে জাহাংগীৰৰ ভাতৃয়ে দাবী কৰিছে ঘটনাস্থলীত উদ্ধাৰ হোৱা বেল্টডাল জাহাংগীৰৰ বেল্টডাল স্যার ইয়াত থানাতে দেখুৱাইছিল যে এডাল বেল্ট হয় নেকি দাদাই তেনেকুৱা বেল্ট পিন্ধে এতিয়া মই তেতিয়া ছাৰক কৈছো ছাৰ এতিয়া ইট মোৰ বেল্টটো আৰু ইটো বেল্ট প্ৰায় সেম আৰু দাদাও এনেকুৱা বেলেই ইউজ কৰিছিলে বুলি কৈছে তুমিও নিশ্চিত নহয় মই নিশ্চিত নহয় মানে একে কোম্পানী এনেকুৱা বেল্টটো আৰু থাকিব লাগে ন সেইটো কাৰণে মই কৈছিলো যে ছাৰ হ'বও পাৰে চাগে এইটো মোৰ দাদা হয় তোমাৰ দাদাৰ মোবাইলটোৰ নম্বৰটো ট্ৰেচ কৰিছে কিবা গম পোৱা মই এতিয়া এইখিনি গম পোৱা নাই বাৰু মন কৰিবলগীয়া যে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙেও মৃতদেহ সন্দৰ্ভত সন্দেহ প্ৰকাশ কৰিছে ডিএনএ ৰিপৰ্ট অহাৰ পাছতেই তদন্তই ল'ব নতুন গতি ইপিনে এই সমূহ প্ৰসংগ অহাৰ পাছতেই সুনীল গগৈৰ আদ্য শ্ৰাদ্ধ স্থগিত ৰখা হৈছে ঢকুৱাখনৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট যতীনৰ সৈতে বিপুল গগৈ আৰু নীলপৱন সভাপতিৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ